হাই আজি আপোনালোকৰ মাজলৈ লৈ আহিছো এটা পাৰ্টি মেকআপ লুক বহুতে কমেন্ট কৰি আছিল এটা পাৰ্টি মেকআপ লুক কৰি দেখুৱাবলৈ আৰু আজি আপোনালোকৰ মাজলৈ লৈ আহিছো ইয়া দেখিছে নহয় মেকআপটো নকৰাৰ আগৰ লুকটো তাৰ পিছত এয়া মেকআপ কৰাৰ পিছত কিমান বেছি চেঞ্জ হৈছে দেখা পাইছে আপোনালোকে একেবাৰে সহজ পদ্ধতিত মই আজি আপোনালোকক এই মেকআপ লুকটো কৰি দেখুৱাম আৰু সকলোৱে পাৰিব একেবাৰে সহজভাৱে মই আপোনালোকক গুটেইখিনি বুজাই দিম আৰু কি প্ৰডাক্ট মই ব্যৱহাৰ কৰিম আৰু একেবাৰে কম দামত কেনেদৰে আপোনালোকে এটা ধুনীয়া মেকআপ লুক কৰিব পাৰিব হে আজি আপোনালোকৰ মাজলৈ লৈ আহিছো তাৰ লগতে যিসকলে আজি নতুনকৈ মোৰ ভিডিও চাই আছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লব মই ডেইলি আপোনালোকৰ মাজলৈ স্কিন কেয়াৰ হেয়াৰ কেয়াৰ ভিডিওৰ লগতে মেকআপ লুকো আনি থাকো যদি আপোনালোকে চাই থাকিব বিচাৰে মোৰ চেনেলটো ফলো কৰি লব আৰু এই মেকআপ লুকটো কেনেকুৱা পাইছে হেয়া জনাবলৈ নাপাহৰিব আৰু আজি ভিডিওটো কৰ পৰা আপোনালোকে চাই আছে হেয়া জনাব আৰু কেনেকুৱা পাইছে হেয়া জনাবলৈ নাপাহৰিব আৰু এই মেকআপ লুকটো কৰিবলৈ মই কি প্ৰডাক্ট ব্যৱহাৰ কৰিছো সকলোখিনি মই ডেসক্ৰিপচনতে লিংক দি দিম যেতিয়া ভিডিওটো ষ্টাৰ্ট হৈ দিব তাতে স্ক্ৰিনত ওলাই থাকিব তাতে ক্লিক কৰি আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব প্ৰথমতে ভালদৰে মই মুখখন ফেস ওয়াশ কৰি লৈছো তাৰ পিছত এয়া ওয়াইপছেৰে ভালদৰে মুখখন মুছি ললো আপোনালোকেও ভালদৰে ফেস ওয়াশ কৰি মুখখন ক্লিন কৰি লব তাৰ পিছত এয়া লগাইছো টোনাৰ মেকআপ কৰাৰ আগত সদায় স্কিন কেয়াৰ কৰি লব মই প্ৰথমতে স্কিন কেয়াৰ কৰিছো মই এটো টোনাৰ ব্যৱহাৰ কৰো প্লামৰ যিসকলে আগৰ পৰাই মোৰ ভিডিও চাই আছে তেওঁলোকে জানে আৰু যদি লব বিচাৰে মই গোটেইখিনি বস্তুৰে লিংক দি দিম তাতে ক্লিক কৰি অৰ্ডাৰ কৰিব পাৰিব আৰু এতিয়া মই ময়শ্চাৰাইজাৰ ব্যৱহাৰ কৰিম যেতিয়া মেকআপ কৰিব সদায় জেল বেস ময়শ্চাৰাইজাৰ হে ব্যৱহাৰ কৰিব তেতিয়া ভাল হয় মানে মেকআপটো আৰু মেকআপ কৰিলে জেল বেস ময়শ্চাৰাইজাৰ ব্যৱহাৰ কৰিব লাগে এফালে মই জেল বেস ময়শ্চাৰাইজাৰ এটা লগাইছো আৰু এটো হৈছে একুৱালজিকাৰ গ্লো ময়শ্চাৰাইজাৰ বহুত বেছি ভাল হয় মই স্কিন কেয়াৰ কৰিলো এই ময়শ্চাৰাইজাৰটোৱে ব্যৱহাৰ কৰো আপোনালোকে যদি ভাল ময়শ্চাৰাইজাৰ এটা বিচাৰি আছে অল স্কিন টাইপৰ লুকে ব্যৱহাৰ কৰিব পাৰিব আপোনালোকে এটো অৰ্ডাৰ কৰিব পাৰে মই ইয়াৰ লিংক ডেসক্ৰিপচনতে দি দিম তাতে ক্লিক কৰি অৰ্ডাৰ কৰিব পাৰিব বহুত বেছি ভাল হয় স্কিনখন গ্লো কৰে এই ময়শ্চাৰাইজাৰটো লগালে বহুতে হুদি থাকে কাৰণে ভালদৰে কৈ দিছো তাৰ পিছত লগাম এটা প্ৰাইমাৰ আৰু এই প্ৰাইমাৰটো বহুত বেছি ভাল হয় আৰু মেকআপ কৰিলেটো প্ৰাইমাৰ লগাবই লাগিব প্ৰাইমাৰে আমাৰ মেকআপটো একেবাৰে লং লাস্টিং কৰে যিসকলৰ বহুত বেছি ওপেন পোৰ্স প্ৰবলেম আছে হেইসমূহ ব্লাৰ কৰি দিয়ে একেবাৰে নোহোৱা যেন লাগে ওপেন পোৰ্স আৰু আপোনালোকে পাৰিলে এই প্ৰাইমাৰটো ব্যৱহাৰ কৰিব পাৰে বহুত বেছি ভাল হয় এটো কালাৰ বাৰ মেকআপ প্ৰাইমাৰ হয় বহুত বেছি ভাল হয় আপোনালোকে ট্ৰাই কৰি চাব পাৰে লিংক বাৰ ডেসক্ৰিপচনতে দি দিম আৰু মই ফাউন্ডেশন এতিয়া ব্যৱহাৰ কৰিম প্ৰাইমাৰ লগোৱাৰ পিছত অলপ সময় প্ৰতিটো বস্তু লগোৱাৰ পিছত ৰৈ দিব 1 মিনিট মান তাৰ পিছতহে ইটো বস্তু ব্যৱহাৰ কৰিব আৰু ফাউন্ডেশন মই মেবলিনৰ সুপাৰ ষ্টে ফাউন্ডেশনটো ব্যৱহাৰ কৰিছো বহুত বেছি লং লাস্টিং ফাউন্ডেশন হয় আৰু ওয়াটাৰপ্ৰুফ হয় আপোনালোকে এটো ব্যৱহাৰ কৰিব পাৰে বহুত বেছি ভাল হয় আৰু ফাউন্ডেশন ব্যৱহাৰ কৰিবলৈ মই যেটো মেকআপ ব্লেন্ডাৰ ব্যৱহাৰ কৰিম হেতু ভালদৰে ধুই লৈছো আৰু পানীখিনি এনেদৰে চেপি উলিয়াই লৈছো তাৰ পিছত এনেদৰে ডট কৰি ফাউন্ডেশনখিনি লগাই লম ফাউন্ডেশন কেতিয়াও ক্ৰীমৰ দৰে নলগাব এনেদৰে ডট কৰি লগাব তাৰ পিছত মেকআপ ব্লেন্ডাৰে ধুনিয়াকে ব্লেন্ড কৰি লব আৰু মোৰ ডাৰ্ক সাৰ্কলৰ প্ৰবলেম নাই হেতু কাৰণে কালাৰ কাৰেক্টৰ নাই বা কনসিলাৰ মই লগোৱা নাই এনেদৰে ফাউন্ডেশনখিনিকে লগাই লৈছো আৰু ফাউন্ডেশন এটো দেখিছে নহয় মেবলিনৰ সুপাৰ ষ্টে ফাউন্ডেশন আপোনালোকে ব্যৱহাৰ কৰিব পাৰে বহুত বেছি লং লাস্টিং হয় যদি আপোনালোকে এটা ভাল ফাউন্ডেশন বিচাৰি আছে এটো ব্যৱহাৰ কৰিব পাৰে মই ডেসক্ৰিপচনতে লিংক দি দিম আৰু আপোনালোকে নিজৰ কালাৰৰ লগত মিলাই লব ফাউন্ডেশনটো এটো শেডে নলব যোনটো আপোনালোকৰ স্কিনৰ লগত মিলে হেতু লব তাৰ পিছত ফাউন্ডেশন ডট কে লগাই ললো তাৰ পিছত এয়া লগাইছো মই এতিয়া ৰেকৰ্ডৰ গ্ৰিপ ওয়াটাৰ আৰু এটো ইমানে বেছি ভাল হয় মই আপোনালোকক কি কম মানে ফাউন্ডেশনটো একেবাৰে লক কৰি দিয়ে মানে এবাৰ লগোৱাৰ পিছতো আপোনালোকৰ ফাউন্ডেশনখিনি একো বেয়া নহয় আৰু এটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে বহুত বেছি ভাল হয় আৰু এই গ্ৰিপ ওয়াটাৰটোৱে প্ৰাইমাৰ লগতে মেকআপ ফিক্সাৰৰো কাম কৰে দুটা কাম আপোনালোকৰ এটাতে হৈ যাব মই লিংক বাৰু দি দিম আৰু এতিয়া মই ভালদৰে গুটে ফাউন্ডেশনখিনি ব্লেন্ড কৰি লম আৰু বহুত ধুনিয়াকৈ স্কিনত মিলি যায় আপোনালোকক দেখুৱাম বাৰু মই চাব আৰু এনেদৰে মই গুটে ভালদৰে ব্লেন্ড কৰি লম যিমান ভালদৰে ব্লেন্ড কৰিব হিমানে ধুনিয়াকৈ ফাউন্ডেশনখিনি স্কিনত মিলি যায় আৰু দেখিবলৈও বেয়া নেদেখি হেতু কাৰণে যিমান পাৰে অলপ সময় উলিয়াই ভালদৰে ফাউন্ডেশনখিনি ব্লেন্ড কৰিব তেতিয়া বহুত ধুনিয়াকৈ মানে স্কিনত মিলি যায় আৰু ডিঙিটো ভালদৰে লগাই লব নহলে ডিঙি আৰু মুখৰ কালাৰ বেলেগ হৈ দেখিবলৈ বহুত বেছি বেয়া দেখি আপোনালোকে ভালদৰে ডিঙিটো লগাই লব আৰু দেখিছে নহয় মই ধুনিয়াকৈ গুটেইখিনি মিলাই ললো আৰু তাৰ লগতে কানতো লগাবলৈ নাপাহৰিব আৰু মোৰ ফাউন্ডেশন লগোৱা হৈ গল আৰু দেখিছে নহয় কিমান ধুনিয়াকৈ মিলি গল স্কিনত আৰু এতিয়া লগাম মই কম্পেক্ট পাউডাৰ এটো ফিটমিৰ হয় আৰু এতিয়া মই যেটো মেকআপ ব্লেন্ডাৰেৰে মই ফাউন্ডেশনখিনি লগাইছিলো হেতুৱে ব্যৱহাৰ কৰি পাউডাৰখিনি লগাই লম
ফিনিশিং টু ধুনিয়া হয় মানে যদি আপোনালোকে মেকআপ ব্লেন্ডাৰ টু দি ধুনিয়াকৈ কম্পেক্ট পাউডাৰ খিনি লগাই বহুত ধুনিয়া এটা ফিনিশিং আহে মই হেতু কাৰণে এনেদৰে লগাও ভাল পাও ব্ৰাছত কৈ মানে এটুতে বেছি ভাল হয় লগালে আৰু গুটে ডিঙি আৰু মুখত ভালদৰে মই কম্পেক্ট পাউডাৰ খিনি লগাই লৈছো আৰু দেখিছে কিমান ধুনিয়াকৈ স্কিনত মিলি গৈছে আৰু মই কম্পেক্ট পাউডাৰ ফিটমিৰ ব্যৱহাৰ কৰিছো আপোনালোকে এটো ব্যৱহাৰ কৰিব পাৰে ভাল হয় লিংক দিয়া থাকিব ডেসক্ৰিপচনতে আৰু মই গুটেখিনি বস্তু কম প্ৰাইজতে ব্যৱহাৰ কৰিবলৈ ট্ৰাই কৰিছো যাতে আপোনালোকে সকলোৱে ল'ব পাৰে আৰু এতিয়া মই আকৌ গ্ৰিপ ওয়াটাৰটো মাৰি লম যেটো মই ফাউন্ডেশন লগোৱাৰ সময়ত লগাইছিলো এতিয়া মই যাতে পাউডাৰ খিনিও ধুনিয়াকৈ সেট হৈ যায় ফাউন্ডেশনৰ লগত তাৰ কাৰণে এতিয়া মই আকৌ গ্ৰিপ ওয়াটাৰ খিনি ভালদৰে মাৰি লম এটো ৰেকৰ্ডৰ হৈ বহুত বেছি ভাইৰেল হৈ আছে আপোনালোকে ব্যৱহাৰ কৰি চাব পাৰে সৰুও পোৱা যায় মই লিংক দি দিম আপোনালোকে তাতে অৰ্ডাৰ কৰি ল'ব পাৰিব এটা সৰু ট্ৰাই কৰি চাব পাৰে আৰু এতিয়া মই লগাম কনসিলাৰ যেটো চকুৰ ওপৰত লগাম মোৰ চকুৰ তলত কোনো ধৰণৰ ডাৰ্ক সাৰ্কেল নাই হেতু কাৰণে চকুৰ তলত মই একো ব্যৱহাৰ নকৰো আৰু এতিয়া চকুৰ ওপৰত লগাই লৈছো কাৰণ আই কালাৰ কৰিব লাগিব তাৰ কাৰণে কনসিলাৰ লগাবই লাগিব আৰু দেখিছে নহয় ভালদৰে এতিয়া লগাই লৈছো চকুৰ ওপৰত কিন্তু ভালদৰে ব্লেন্ড কৰিব নহলে সিন বহি যায় হেতু মন কৰিব দেখিছে নহয় মই ভালদৰে বহুত সময় কৰিলো গুটেখিনি আপোনালোকক দেখুৱা নাই বহুত বেছি লং হৈ যায় আৰু এটো কনসিলাৰ মই ব্যৱহাৰ কৰিছো বহুত বেছি হস্তাকৈ ভাল হয় যদি লব বিচাৰে লব পাৰে তাৰ পিছত মই আইব্ৰো খিনি ফিল কৰি লম তাৰ কাৰণে লৈছো এয়া ওয়েট এণ্ড ওয়াইল্ডৰ আইব্ৰো কিট বহুত বেছি ভাল হয় আপোনালোকে দেখা পাবই কিমান ধুনিয়া এটা ফিনিশিং দিয়ে আৰু এনেদৰে ভালদৰে আইব্ৰো খিনি মই ফিল কৰি লম প্ৰথমতে আগ দুখৰিৰ পৰা এনেদৰে টানি টানি ফিল কৰিব লাগে তেতিয়াহে ধুনিয়া হয় মানে নেচাৰেল হয় আইব্ৰো খিনি বৰ বেছিকে আকিলেও বেয়া দেখি একেবাৰে নেচাৰেল কে মই আকিম আৰু মই নেচাৰেল দেখুৱাটোৱে ভাল পাও আৰু দেখিছে নহয় ধুনিয়াকে এনেদৰে ফিল কৰি লৈছো মই যদি আপোনালোকে এটা ভাল আইব্ৰো কিট বিচাৰি আছে আপোনালোকে এটো লব পাৰে দেখিছে নহয় আৰু ডাৰ্ককে আকিম কলেও আকিব পাৰে আপোনালোকৰ ইচ্ছা হেতু মই আকৌ বৰ বেছি ডাৰ্ককে বেয়া পাও হেতু কাৰণে লাইটকে আকিছো আৰু এটো ওয়েট এণ্ড ওয়াইল্ডৰ হয় বহুত বেছি ভাল হয় যদি লব বিচাৰে মই ডেসক্ৰিপচনতে লিংক দি দিম আৰু বহুত দিন যাব আপোনালোকে বছৰ বছৰ পাৰ হৈ যাব তাৰ পিছত মই এয়া আই কালাৰ লগাবলৈ কাৰণে এতিয়া লৈছো আৰু একেবাৰে লাইট কালাৰ এটা প্ৰথমতে লগাই লৈছো আপোনালোকে আই কালাৰ লগোৱাৰ সময়ত সদায় এনেদৰে ব্ৰাছডাল নুঠাব ওপৰলে এনেদৰে স্কিনত লগাই মানে চকুৰ পাৰিত এনেদৰে লগাই ভালদৰে ঘুৰাই ঘুৰাই মিলাবচোন বহুত ধুনিয়াকৈ মিলি যায় কেতিয়াবা চাবাচোন কিছুমানৰ কৰবাত ডাৰ্ক কৰবাত লাইট হৈ থাকে আই কালাৰ কিন্তু আপোনালোকে যদি এনেদৰে কৰে একেবাৰে ধুনিয়াকৈ নেচাৰেলকৈ মিলি যায় বহুত বেছি ধুনিয়া হয় এনেদৰে কৰিলে আৰু মই এই আই পেলেটটো ব্যৱহাৰ কৰিছো ইয়াত আপোনালোকে মেটো পাব সিমাৰ কালাৰো পাব আৰু একেবাৰে কম প্ৰাইজৰ হয় মই ডেসক্ৰিপচনত লিংক দি দিম বাৰু ইয়াৰো আৰু এতিয়া মই এয়া ব্যৱহাৰ কৰিম কাজল আৰু কাজলটো যদি আপোনালোকৰ অলপ ভাল কাজল হয় মানে ধৰি লওক যেটো বিয়পি নোযোৱা কাজল তেনেকুৱা থাকিলেহে এটো স্টেপ আপোনালোকে কৰিব আইলাইনাৰ লগোৱাৰ জেগাত মই এনেদৰে কাজল লগাই লৈছো তাৰ পিছত এনেদৰে আঙুলিৰে স্মাচ কৰি দিছো বহুত ধুনিয়া হয় এনেদৰে কৰিলে লুকটো দেখা পাইছে আপোনালোকে তাৰ পিছত ইটো চকুটো মই এনেদৰে কৰি প্লেনি ধুনিয়াকে মিলাই লৈছো আৰু তাৰ পিছত তলত কাজল লগাই লৈছো আৰু কাজল তল আৰু ওপৰত ভালদৰে লগালেহে ধুনিয়া লুক এটা আহে আপোনালোকে চকুটো বন্ধ কৰি এনেদৰে কাজলটো টানি দিব তেতিয়া তলতো লাগি যায় আৰু ওপৰতো লাগি যায় দেখিছে নহয় মই এতিয়া আপোনালোকক দেখুৱাম চাব কৰি এয়া এনেদৰে কৰি দিব তলতো লাগি যায় ওপৰতো লাগি যায় ধুনিয়াকৈ আৰু দেখিবলৈও বৰ ধুনিয়া হয় তাৰ পিছত মই এয়া যেটো কালাৰ মই চকুৰ ওপৰত লগাইছিলো হেতু কালাৰে লৈ লৈছো চকুৰ তলত লগাবলৈ এনেদৰে কৰিলে মানে এটা ধুনিয়া লুক আহে ফিনিশিং লুক আহে আৰু দেখিবলৈও ভাল হয় দেখিছে নহয় ভালদৰে লগাই লৈছো ভালদৰে ব্লেন্ড কৰিব কিন্তু এবোৰ লগোৱাৰ সময়ত তেতিয়াহে ফিনিশিংটো ধুনিয়া হয় আৰু যিখিনি বস্তু মই ব্যৱহাৰ কৰিছো গুটেইখিনিৰে লিংক দিয়া থাকিব আপোনালোকে যদি লব বিচাৰে লব পাৰে আৰু কম প্ৰাইজৰ হয় গুটেইখিনিয়ে কম প্ৰাইজত কেনেদৰে ধুনিয়া মেকআপ কৰিব পাৰে মই হেতুকে দেখুৱাইছো আজি আপোনালোকক তাৰ পিছত মই ব্যৱহাৰ কৰিছো এই আইলাইনাৰ যদি আপোনালোকে এটা ভাল ব্ৰেণ্ডৰ ভাল আইলাইনাৰ বিচাৰি আছে ওয়াটাৰপ্ৰুফ তেন্তে আপোনালোকে এই আইলাইনাৰটো ব্যৱহাৰ কৰিব পাৰে তাৰ পিছত এয়া এতিয়া লগাম মাস্কাৰা মই যিহেতু আইলেছ নলগাও হেতু কাৰণে মাস্কাৰাই ব্যৱহাৰ কৰিম আৰু মাস্কাৰা লগাইহে মোৰ ভাল লাগে আইলেছতকৈ আৰু এতিয়া মাস্কাৰাখিনি ভালদৰে লগাই লৈছো মাস্কাৰা লগাওতে সদায় মন দি লগাব নহলে মেকআপত আকৌ লাগি গলে পিছত প্ৰবলেম হয় আৰু ভালদৰে মন দি লগাব তেতিয়া একো বেয়া নহয় মাস্কাৰা লগাওতে এতিয়া লগাই লৈছো মাস্কাৰাখিনি আৰু যদি আপোনালোকে ভাল ব্ৰেণ্ডৰ ওয়াটাৰপ্ৰুফ মাস্কাৰা বিচাৰি আছে এই দুটা আপোনালোকে ব্যৱহাৰ কৰিব পাৰে মেবলিনৰ হয় আৰু ওয়াটাৰপ্ৰুফ হয় বহুত বেছি ভাল হয় যিসকলে ব্যৱহাৰ কৰে জানেই আপোনালোকে কিমান বেছি ভাল হয় আৰু যিসকলে ভালটা বিচাৰি আছে আপোনালোকে এই দুটা ব্যৱহাৰ কৰিব পাৰে তাৰ পিছত মই লগাম ব্লাছ আৰু ব্লাছৰ কাৰণে যেটো আই পেলেট মই ব্যৱহাৰ কৰিছিলো তাৰ পৰা এটা অলপ অৰেঞ্জ আৰু পিংক মিক্স কালাৰ এটা মই লগাই লৈছো
এই আই কালাৰ পেলেটত ইমানে বেছি কালাৰ আছে অপচন আছে মানে সবে কাম চলি যায় মানে ব্লাছ হাইলাইটাৰ লগতে আই কালাৰ গুটেখিনিয়ে হৈ যায় ইয়া দেখিছে নহয় কিমান ধুনিয়া এটা নেচাৰেল কালাৰ হৈছে তাৰ লগতে এতিয়া লগাম মই হাইলাইটাৰ আৰু এই হাইলাইটাৰটো মানে কি কম আপোনালোকক দেখিয়ে গম পাইছে কিমান ধুনিয়া এটা ৰিজাল্ট বহুত বেছি ভাল হয় এটো হৈছে ওয়েট এন্ড ওয়াইল্ডৰ হয় আৰু আপোনালোকে এবাৰ ব্যৱহাৰ কৰি চাব পাৰে একেবাৰে কম প্ৰাইজৰ মানে একেবাৰে বেষ্ট প্ৰডাক্ট বুলি ক'ব পাৰি আৰু আপোনালোকে যদি ল'ব বিচাৰে মই ডেসক্ৰিপচনতে লিংক দি দিম আপোনালোকে ৰিজাল্টটো দেখা পাইছে আৰু তাৰ পিছত এতিয়া মই ব্যৱহাৰ কৰা এই ব্ৰাছখিনি আপোনালোকক দেখুৱাই দিছো একেবাৰে কম প্ৰাইজৰ গুটে বস্তুখিনিয়ে মই কম প্ৰাইজৰে ব্যৱহাৰ কৰিছো যাতে সকলোৱে এটা ধুনিয়া লুক কম প্ৰাইজৰ বস্তুৰে কৰিব পাৰে তাৰ পিছত এতিয়া মই ব্যৱহাৰ কৰিম লিপ লাইনাৰ আৰু আজিকালিটো লিপ লাইনাৰ একেবাৰে ট্ৰেন্ডত চলি আছে কিমান ধুনিয়া এটা লুক আহে নহয় নে লিপ লাইনাৰ লগোৱাৰ পিছত যদি লিপষ্টিক লগাই আৰু মই এটো সুইস বিউটিৰ ব্যৱহাৰ কৰিছো দেখিছে নহয় কিমান ধুনিয়াকৈ কালাৰ মানে ধৰিছে আৰু বহুত বেছি ভাল হয় আপোনালোকে দেখা পাইছে কিমান ধুনিয়াকৈ এবাৰতে কালাৰটো ধৰিছে আৰু ডাৰ্ক চকলেট কালাৰ হয় এটো আৰু আপোনালোকে ইয়াত ঢেৰ কালাৰ অপচন পাই যাব মানে কম প্ৰাইজতে বহুত বেছি ভাল পাব আপোনালোকে আৰু এটো সুইস বিউটি আপোনালোকক কলুৱে এটো যদি ল'ব বিচাৰে আপোনালোকে লিংকত ক্লিক কৰি অৰ্ডাৰ কৰিব পাৰিব আৰু মোৰ লিংকত ক্লিক কৰি অৰ্ডাৰ কৰিলে একেবাৰে ধুনিয়া ডিসকাউন্ট পাই যাব তাৰ পিছত মই এটা ব্যৱহাৰ কৰিম লিপষ্টিক আৰু এই লিপষ্টিকটো জুনে এবাৰ ব্যৱহাৰ কৰে আপোনালোকৰ বেলেগ লিপষ্টিক ব্যৱহাৰ কৰিব মন নাযাব ইমানে বেছি ভাল হয় এটো হৈছে মামা আৰ্থৰ লিপষ্টিক জুনে জুনে ব্যৱহাৰ কৰিম বুলি ভাবি আছে আপোনালোকে অৰ্ডাৰ কৰিয়ে লওক ইমানে ধুনিয়া কালাৰ হয় নহয় একেবাৰে মেট ফিনিশ দিয়ে যদিও ক্ৰীমি লিপষ্টিক হয় কিন্তু মেট ফিনিশ দিয়ে আৰু লগোৱাৰ পিছত যেটো লুক আপোনালোকে মানে আচৰিত হ'ব ইমান ধুনিয়াকৈ স্মুথ ফিনিশ মানে দেখা পাইছে আপোনালোকে আৰু এনেদৰে চুলেও আতৰি নাহে ইমান ধুনিয়াকৈ মেট ফিনিশ দিয়ে মানে মোৰ ওচৰত দুটা শেড আছে এটা হৈছে ডাৰ্ক চকলেট টাইপৰ আৰু এটা মেৰুন কালাৰত বহুত ধুনিয়া কালাৰ আৰু ঢেৰ অপচন আছে কালাৰৰ আপোনালোকে ল'ব পাৰে তাৰ পিছত মই এজোৰ অসমীয়া গহনাৰ ফুলি পিন্ধিব লৈছো আৰু এজোৰ অনলাইনে লোৱা যদি আপোনালোকক লাগে মই ডেসক্ৰিপচনতে লিংক দি দিম আশা কৰো আজি ভিডিওটো চাই সকলোৱে ভাল পালে আৰু যি সকলে নতুনকৈ চাই আছে যদি আপোনালোকে চাই থাকিব বিচাৰে স্কিন কেয়াৰ হেয়াৰ কেয়াৰৰ লগতে মেকআপৰ ভিডিওসমূহ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু আজি ভিডিওটো কেনেকুৱা পাইছে জনাবলৈ নাপাহৰিব আজিলৈ আহিছো দিয়ক বাই